নমস্কাৰ মই প্ৰণীতা আপুনি চাই আছে সচ দ্য ৰিয়েলিটি লৈ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ বন্দে মাতৰমৰ বিৰোধিতা কৰিছে সমগ্ৰ দেশৰ কোটি কোটি মুছলমানে আমি এক আল্লাহক বিশ্বাস কৰো কোনো পধ্যে আমি বন্দে মাতৰম নেগাও এ ধৰ্মীয় বিৰোধী হৈছে বুলি কৈছে প্ৰতিগৰাকী মুছলমানে খেহতীয়াকৈ পশ্চিম বংগত শুভেন্দু চৰকাৰে বন্দে মাতৰম বাধ্যতামূলক কৰি দিছিল মাদ্ৰাসা সমূহতো বন্দে মাতৰম গাব লাগিব বুলি কৈছিল আৰু ইয়াৰ পাছতে জাঙুৰ খাই উঠিছে সংখ্যালঘু সংগঠনসমূহ এই মুহূৰ্তত অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে বিৰোধিতা কৰিছে আমি আদালতৰ দ্বাৰস্থ হ'ম বুলি হুংকাৰ দিছে চৰকাৰে অতি শীঘ্ৰেই এই নিৰ্দেশনা উঠাই লওক বুলি হুংকাৰ দিছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে কোনো পধ্যে আমি বন্দে মাতৰম গাব নোৱাৰো কাৰণ বন্দে মাতৰমত দেৱ দেৱীৰ কথা উল্লেখ আছে আমি দেৱ দেৱীক বিশ্বাস নকৰো আমি দেৱ দেৱীৰ আৰাধনা নকৰো আমি এক আল্লাহক বিশ্বাস কৰো আমি আল্লাহৰ ইবাদত কৰো আমি কোনো পধ্যে বন্দে মাতৰম নাগাও হুংকাৰ দিছে সমগ্ৰ দেশৰ কোটি কোটি মুছলমানে সমান্তৰালকৈ পশ্চিম বংগৰ মুছলমান জনতাই কৈছে যি কৰে কৰি লওক আমি মাদ্ৰাসাত বন্দে মাতৰম নাগাও লৈ আছো সবিচাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট বিগ ব্ৰেকিং নিউজ বন্দে মাতৰমৰ বিৰোধিতা কৰিছে সমগ্ৰ দেশৰ কোটি কোটি মুছলমানে মুছলমান জনতাই ক'লে আমি এক আল্লাহক বিশ্বাস কৰো বন্দে মাতৰম বাধ্যতামূলক কৰিব নোৱাৰিব আমি কেৱল আল্লাহৰ ইবাদত কৰো ডাঙৰ মন্তব্য কৰিছে মুছলমান জনতাই বন্দে মাতৰম আমি নাগাও বুলি ক'লে প্ৰতিগৰাকী মুছলমানে চৰকাৰক তীব্ৰ সমালোচনা কৰিছে মুছলমান সমাজে সমগ্ৰ দেশৰ কোটি কোটি জনতাই প্ৰশ্ন কৰিছে চৰকাৰক কোনো গীত আমাৰ ধৰ্মীয় বিশ্বাসৰ বিপৰীত হলে সেইটো বাধ্যতামূলক কৰিব নোৱাৰিব হুংকাৰ দিছে মুছলমান জনতাই ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ ইয়াত প্ৰতিজন নাগৰিকৰ ধৰ্মীয় স্বাধীনতা আছে মুছলমান জনতাৰ ধৰ্মীয় স্বাধীনতা থাকিব লাগিব সংবিধানৰ জৰিয়তে সুৰক্ষিত হ'ব লাগে প্ৰতিটো ধৰ্মৰ লোক আমাক কিয় অসুৰক্ষিত ফিল কৰাইছে দেশ প্ৰেম প্ৰকাশৰ বহু উপায় আছে বন্দে মাতৰম গালেহে দেশ প্ৰেম প্ৰকাশ পায় নেকি প্ৰশ্ন কৰিছে মুছলমান জনতাই কোনো বিশেষ গীত বা বাক্য বাধ্যতামূলক কৰিব নোৱাৰিব এখন চৰকাৰে ব্যক্তিগত স্বাধীনতা আৰু ধৰ্মীয় অধিকাৰৰ ওপৰত আঘাত হনা হৈছে বুলি কৈছে মুছলমান জনতাই এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে মুছলমান সমাজে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে ইয়াৰ বিৰোধিতা কৰিছে বন্দে মাতৰমৰ তীব্ৰ বিৰোধিতা কৰি বিভিন্ন সংখ্যালঘু সংগঠনে এই মুহূৰ্তত প্ৰতিবাদমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে পশ্চিম বংগত নীতি নিৰ্দেশনা দিয়া হৈছে যে বন্দে মাতৰম পৰিৱেশন কৰিব লাগিব তেওঁলোকে বন্দে মাতৰম পৰিৱেশনৰ সময়ত থিয় হৈ থাকিব লাগিব বন্দে মাতৰম গাব কিন্তু বন্দে মাতৰমৰ তীব্ৰ বিৰোধিতা কৰিছে প্ৰায়বোৰ মুছলমান লোকে কোনো পধ্যে বন্দে মাতৰম নাগাও বুলি তেওঁলোকে হুংকাৰ দিছে মুছলিম পাৰ্চনেল ল' বৰ্ডৰ মতে কেন্দ্ৰৰ নিৰ্দেশনা অসাংবিধানিক তেওঁলোকে সংবিধানৰ অনুচ্ছেদৰ কথা দোহাৰিছে ই ধৰ্মীয় স্বাধীনতা তথা ধৰ্ম নিৰপেক্ষ মূল্যবোধৰ পৰিপন্থী বুলি আখ্যা দিছে এয়া দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়ৰ পৰিপন্থী বুলি কৈছে মুছলমান জনতাই সংখ্যালঘুৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে এই চৰকাৰখনে বন্দে মাতৰমত থকা দুৰ্গা আৰু অন্যান্য দেৱ দেৱীৰ পূজাৰ কথা কোৱা হৈছে যিটো ইছলাম বিৰোধী মুছলমানসকলে এক ঈশ্বৰক বিশ্বাস কৰে মুছলমানসকলে এক আল্লাহৰ ইবাদত কৰে গতিকে বন্দে মাতৰম ইছলামৰ পৰিপন্থী মন্তব্য কৰিছে মুছলমান জনতাই পশ্চিম বংগ চৰকাৰৰ নিৰ্দেশনা শীঘ্ৰেই প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰিছে তেওঁলোকে পশ্চিম বংগৰ সকলো চৰকাৰী স্কুল আৰু মাদ্ৰাসাত বন্দে মাতৰম বাধ্যতামূলক কৰি দিয়া হৈছে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে মুছলিম সংগঠনে নিশ্চিতভাৱে এই মুহূৰ্তৰ এটা ডাঙৰ আপডেট আমি জনাই আছো অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ড অৰ্থাৎ AMPLB তেওঁলোকে তীব্ৰ বিৰোধিতা কৰিছে উল্লেখ কৰিছে যে আমি প্ৰয়োজন হলে আদালতৰ দ্বাৰস্থ হ'ম ইছলাম ধৰ্মত কেৱল আল্লাহৰ উপাসনা কৰা হয় ইছলাম ধৰ্মত কেৱল আল্লাহৰ ইবাদত কৰা হয় ইছলামত দেৱ দেৱীৰ পূজা কৰা কোনো নিয়ম নাই গতিকে দেৱ দেৱীৰ পূজা কৰাৰ গীত আমি কেনেকৈ গাম জোৰকৈ ধৰ্মীয় সংগীত গাবলৈ বাধ্য কৰাটো সংবিধানৰ অনুচ্ছেদ 28(3)ৰ উলংঘন বুলি দোহাৰিছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে চৰকাৰে এই নিৰ্দেশ উঠাই নললে আদালতৰ কাষ চাপিব বুলি সকিয়নি দিছে এই মুহূৰ্তত ইফালে দেশ প্ৰেম আৰু ৰাষ্ট্ৰীয় একতাৰ বাবে এই নিয়ম জৰুৰী বুলি চৰকাৰে স্পষ্ট কৰিছে কিন্তু ইয়াৰ বিৰুদ্ধে মাত মাতিছে মুছলমান জনতাই দেশ প্ৰেমৰ নামত বন্দে মাতৰম গোৱাব নোৱাৰিব বন্দে মাতৰম বাধ্যতামূলক কৰিব নোৱাৰিব মন্তব্য কৰিছে মুছলমান জনতাই কোনো পধ্যে আমি বন্দে মাতৰম নাগাও আমি এক আল্লাহৰ ইবাদত কৰো আমি এক আল্লাহক বিশ্বাস কৰো আমি বন্দে মাতৰম গাব নোৱাৰো দেৱ দেৱীৰ পূজা আমি কৰিব নোৱাৰো বন্দে মাতৰম গতিকে আমি নাগাও হুংকাৰ দিছে প্ৰতিগৰাকী মুছলমান জনতাই চৰকাৰক তীব্ৰ সমালোচনা কৰিছে মুছলিম পাৰ্চনেল ল' বৰ্ডে মুছলমান সমাজে সমালোচনা কৰিছে কোনো গীত আৰু ধৰ্মীয় বিশ্বাসৰ বিপৰীত হলে সেইটো বাধ্যতামূলক কৰিব নোৱাৰিব বুলি মন্তব্য কৰিছে মুছলমান জনতাই ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ ইয়াত প্ৰতিজন নাগৰিকৰ সমান অধিকাৰ থাকিব লাগে সংবিধানৰ জৰিয়তে সুৰক্ষিত হ'ব লাগে প্ৰতিটো ধৰ্মৰ লোক দেশ প্ৰেম প্ৰকাশৰ বহু উপায় আছে বন্দে মাতৰম গালেহে দেশ প্ৰেম প্ৰকাশ পায় নেকি প্ৰশ্ন কৰিছে মুছলমান জনতাই কোনো গীত বাক্য বাধ্যতামূলক কৰিব নোৱাৰিব
ব্যক্তিগত স্বাধীনতা আৰু ধৰ্মীয় অধিকাৰৰ ওপৰত আঘাত হ'ব মন্তব্য কৰিছে মুছলমান জনতাই। এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে মুছলমান সমাজে। বন্দে মাতৰমৰ তীব্ৰ বিৰোধিতা কৰিছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে। পশ্চিম বংগত নীতি নিৰ্দেশনা দিয়া হৈছে বন্দে মাতৰম পৰিৱেশনৰ ক্ষেত্ৰত, কিন্তু বন্দে মাতৰমৰ তীব্ৰ বিৰোধিতা কৰিছে প্ৰায়বোৰ মুছলমান লোকে। বন্দে মাতৰমক লৈ আপোনাৰ কি মতামত জনাব পাৰে কমেণ্টৰ জৰিয়তে।